Hello and welcome friends, Technical Staff for the YouTube channel. In this video, I will give you 20 to 25 one-mark questions. Those are most important from the chapter of the last lesson. So keep watching. So guys, the last lesson or previous year one-mark question most important. আৰু এই most important question কেইটা আপোনালোকক দিম যিকেইটা আপোনাৰ এক্সামৰ কাৰণে most important মই বাৰে বাৰে কৈছোঁ most important কাৰণ ময়ো হায়াৰ ছেকেণ্ডাৰী পঢ়াই আছোঁ গতিকে মোৰ ছাত্ৰ ছাত্ৰীক মোৰ ষ্টুডেণ্টছবিলাকক ছেম নোটছ মই প্ৰভাইড কৰি আছোঁ আৰু আপোনালোককো ছেম নোটছ দি আছোঁ গতিকে চ' এই নোটছবিলাক most important আৰু ওৱান মাৰ্ক যিকেইটা আছে আপোনালোকে ধুনীয়াকৈ লিখি ল'ব পাৰে মোৰ তাত এনেকুৱা বহুত সব চেপ্টাৰৰে নোটছ আছে মই আপোনালোকক এটা এটাকৈ দি থাকিম আজি দিম আপোনালোকক লাষ্ট লেছনৰ ওৱান মাৰ্ক যিকেইটা কুৱেশ্যন আছে সবকেইটা দিম আৰু লগতে আলোচনাও কৰিম গতিকে ভিডিঅ'টো চাই থাকক অ'কে দ্য লাষ্ট লেছন প্ৰিভিয়াছ ওৱান মাৰ্ক কুৱেশ্যনছ এণ্ড এনচাৰ ইয়াত চাওক হু ইজ দ্য এক নম্বৰ কুৱেশ্যন হৈছে হু ইজ দ্য অথৰ অফ দ্য ষ্টৰি দ্য লাষ্ট লেছন আমি এক মাৰ্কৰ কুৱেশ্যনৰ কাৰণে ষ্টৰি প্ৰত্যেকটো চেপ্টাৰৰ আমাৰ ৰাইটাৰৰ নামটো জনাৰ দৰকাৰ গতিকে হু ইজ দ্য অথৰ অফ দ্য ষ্টৰি দ্য লাষ্ট লেছন দ্য অথৰ অফ দ্য লাষ্ট লেছন ইজ এলফন্স ডটেড একদম চিম্পল ভাষাত লিখা হৈছে একেবাৰে চিম্পল ভাষাত লিখা হৈছে গতিকে আপোনাৰ এনেই মনত থাকি যাব এলফন্স ডটেড দুই নম্বৰ কুৱেশ্যন হোৱাট ইজ দ্য লাইফ স্পেন অফ দ্য ৰাইটাৰ এলফন্স ডটেড এলফন্স ডটেড লিভড ফ্ৰম 1840 to 1897 এলফন্স ডটেডৰ জন্ম মৃত্যু ইয়াত দিয়া হৈছে 1840 পৰা 1897 চনলৈ তাৰপিছত 3 নম্বৰ কুৱেশ্যন হুইচ কাণ্ট্ৰি ডিড এলফন্স ডটেড বিলং টু কোনটো কাণ্ট্ৰিৰ পৰা এলফন্স ডটেড অৰ্থাৎ ফ্ৰেন্সৰ পৰা এলফন্স ডটেড বিলং টু ফ্ৰেন্স অ'কে হুইচ ৱাৰ ইজ মেনশ্যন ইন দ্য লাষ্ট লেছন চেপ্টাৰটোত কোনটো ৱাৰৰ কথা কোৱা হৈছে মেনশ্যন কৰা হৈছে ফ্ৰেংকো প্ৰুছিয়ান ৱাৰ এইটো মষ্ট ইম্পৰ্টেণ্ট হুইচ কাণ্ট্ৰি ৱাজ ডিফিটেড ইন দ্য ৱাৰ ডেছক্ৰাইব ইন দ্য ষ্টৰি অৰ্থাৎ লাষ্ট লেছনৰ ষ্টৰিটোত কোনটো কাহিনীৰ কথা কৈছে আৰু কোনে পৰাজিত হৈছিল ফ্ৰেন্স ৱাজ ডিফিটেড ইন দ্য ৱাৰ অৰ্থাৎ ফ্ৰেন্স সেই লাষ্ট লেছনৰ যিটো কাহিনী আছিল সেই কাহিনীত ফ্ৰেন্স ডিফিট হৈছিল মানে পৰাজিত হৈছিল হাৰি গৈছিল হু লেড প্ৰুছিয়া ডিউৰিং দ্য ৱাৰ অৰ্থাৎ ৱাৰৰ সময়ত প্ৰুছিয়া কোনে লেড কৰিছিল বিছমাৰ্ক ই এজন হৈছে মহান সেনাধ্যক্ষ হি ইজ দ্য মাষ্টাৰ মাইণ্ড অফ দ্য ৱাৰ ফ্ৰেংকো প্ৰুছিয়ান ৱাৰ নেম দ্য ষ্টুডেণ্ট এণ্ড দ্য টিচাৰ ইন দ্য লাষ্ট লেছন এম হেমেল এণ্ড ফ্ৰান্স আমি জানোৱে ষ্টুডেণ্টজন হৈছে ফ্ৰান্স আৰু টিচাৰজন হৈছে এম হেমেল একদম চিম্পল ভাষাত লিখা হৈছে আপুনি চাব পাৰে একদম সহজতে মনত থাকি যাব হুইচ টু ফ্ৰেঞ্চ ডিষ্ট্ৰিক্টছ ৱে টেকেন অভাৰ বাই প্ৰুছিয়া এলছাছ এণ্ড লৰেন ৱে টেকেন অভাৰ বাই প্ৰুছিয়া এলছাছ আৰু লৰেন কি কৰা হৈছিল দুটা ডিষ্ট্ৰিক্ট আছিল এই দুটা ডিষ্ট্ৰিক্ট প্ৰুছিয়াত আছিল আৰু এই ডিষ্ট্ৰিক্টটো হুইচ ফ্ৰেঞ্চ ডিষ্ট্ৰিক্ট ৱে টেকেন অভাৰ বাই প্ৰুছিয়া এলছাছ আৰু লৰেন অ'কে চ' এইটো মনত ৰাখিব হুৱেৰ ৱেৰ দ্য প্ৰুছিয়ান চলজাৰ্ছ ড্ৰিলিং প্ৰুছিয়ান চলজাৰ্ছসকলে ক'ত ড্ৰিলিং কৰি আছিল ক'ত ব্যায়াম কৰি আছিল বা প্ৰেক্টিছ কৰি আছিল অ'পেন ফিল্ড বিহাইণ্ড দ্য শ্ব' মিল বা বেক অফ দ্য শ্ব' মিল হুইচ লেংগুৱেজ ৱাজ ৱৰ্ডাৰ টু বি টট ইন স্কুলছ ফ্ৰম দ্য নেক্সট ডে'ৰ পৰা স্কুলসমূহত এলছাছ আৰু লৰেন ডিষ্ট্ৰিক্টৰ স্কুলসমূহত কি লেংগুৱেজ শিকোৱা হ'ব জাৰ্মান ৱাজ ৱৰ্ডাৰ টু বি টট ফ্ৰম হুৱেৰ ডিড দ্য ভিলেজাৰ্ছ গেট ৱাৰ নিউজ আৰু সেই সকলোবিলাক ৱাৰ নিউজৰ খবৰবিলাক ক'ত পাইছিল বুলেটিন বৰ্ডত পাইছিল যেতিয়া ফ্ৰান্সে টাউন হলৰ মাজেদি গৈ আছিল তেতিয়া দেখিছিল বহুতো মানুহ তাত জুম বান্ধি আছে আৰু তাতে পাইছিল বুলেটিন বৰ্ড অ'কে হোম ডিড ফ্ৰান্স মিট অন হিজ ৱে টু স্কুল যেতিয়া ফ্ৰান্স স্কুললৈ গৈ আছিল তেতিয়া কাক লগ পাইছিল ফ্ৰান্স মেট ৱাটচাৰ দ্য ব্লেক স্মিথ অন হিজ ৱে টু স্কুল ফ্ৰান্সে বহুত কেইজনক লগ পাইছিল তাৰ ভিতৰত ৱাটচাৰ আছিল এপ্ৰেণ্টাইজ আছিল আৰু অন্যান্য মানুহ আছিল কিন্তু আমি টু দ্য পইণ্ট লিখিছোঁ এনচাৰটো ফ্ৰান্স মেট ৱাটচাৰ দ্য ব্লেক স্মিথ অন হিজ ৱে টু স্কুল বা চিম্পল এক মাৰ্কৰ যিহেতু হু ৱেৰ প্ৰেজেণ্ট ইন দ্য ক্লাছৰুম অন দ্য লাষ্ট দিনাখন যিদিনা লাষ্ট লেছন আছিল সেইদিনাখন কোনে উপস্থিত আছিল সেই ক্লাছৰুমত চাম ভিলেজ ইল্ডাৰ্ছ ৱেৰ প্ৰেজেণ্ট ইন দ্য ক্লাছৰুম এইটো আমি ডাঙৰকৈও লিখিব পাৰি অল্ড হাউজাৰ ফৰ্মাৰ মেয়ৰ আৰু গাঁৱৰ মুৰব্বীবিলাক মানে
সেই ক্লাছৰুমটোত উপস্থিত আছিল কিন্তু আমি ইয়াত লিখিছোঁ সাম ভিলেজ এল্ডাৰ্ছ ৱেৰ প্ৰেজেণ্ট ইন দ্য ক্লাছৰুম একদম সৰল ভাত চিম্পল ভাত এটা বাচ্চাও বুজি পাব 14 নম্বৰ হোৱাট স্পেচিয়েল ক্লথছ ডিড এম হেমেল ৱেৰ ডেট ডে সেইদিনাখন কেনেকুৱা ধৰণৰ কাপোৰ পিন্ধিছিল এম হেমেলে চ' আমি পাইছোঁ হি অ'ৰ এ গ্ৰীণ কোট ফ্ৰিল শ্বাৰ্ট এণ্ড এ ব্লেক চিল্ক কেপ চ' ফ্ৰেণ্ডছ এই কুৱেশ্যনবিলাক মই নিজে তৈয়াৰ কৰা এই কুৱেশ্যন আপুনি বেলেগ নোটছৰ লগত মিলাই চাব এটা কুৱেশ্যনো মিল নাখাব কাৰণ মই একদম চিম্পল ভাত যাতে এটা সৰু বাচ্চাও বুজি পায় সেইদৰে মই কুৱেশ্যন এনচাৰবিলাক লিখিছোঁ আৰু এইটো এটা কিতাপ সম্পূৰ্ণ কিতাপৰ পৰা মই মোৰ কিতাপৰ পৰা আপোনালোকক মেটেৰিয়েলখিনি দি আছোঁ ষ্টাডি মেটেৰিয়েলখিনি on which 15 number question on which occasion did M Hamel usually wear such clothes he wore them on inspection and prize days which 16 number question which birds are mentioned in the story tut kuntu sorair kotha ullekh ase pigeons are mentioned in the story pigeons eta para sorai asil na 17 number question which language did M Hamel speak about with pride kuntu language er bihoye M Hamel গৌৰৱ ভাৱে কৈছিল কোনটো ল্যাঙ্গুৱেজ ফ্ৰেঞ্চ ল্যাঙ্গুৱেজ এম হেমেল স্পোক প্ৰাউডলি এবাউট দ্য ফ্ৰেঞ্চ ল্যাঙ্গুৱেজ 18 নম্বৰ কুৱেশ্যন হুইচ সাবজেক্ট ৱাজ টট ইন দ্য লাষ্ট লেসন দ্য লাষ্ট লেসন ৱাজ অফ ফ্ৰেঞ্চ ল্যাঙ্গুৱেজ কি আছিল লাষ্ট লেসনৰ দিনা কোনটো সাবজেক্ট পঢ়োৱা হৈছিল এনে বহুত সাবজেক্ট পঢ়োৱা হৈছিল হিষ্ট্ৰী পঢ়োৱা হৈছিল গ্ৰামাৰ পঢ়োৱা হৈছিল কিন্তু স্পেচিয়েল ক্লাছটো আছিল ফ্ৰেঞ্চ ল্যাঙ্গুৱেজৰ ওপৰত হোৱাট were the last words written on the blackboard question number 19 blackboardত লাষ্টত কি শব্দটো লিখা হৈছিল ভাইবলে ফ্ৰান্স যাৰ অৰ্থ হৈছে এটো এই কুৱেশ্যনটো কেতিয়াবা মিনিংও আহে ভাইবলাৰ মিনিং হৈছে লং লিভ ফ্ৰান্স মনত ৰাখিব এটো মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন তাৰ পিছত 20 নম্বৰ কুৱেশ্যন I started for school very late that morning who is I here এই কুৱেশ্যনটো 2012-16 আহিছিল I refers to France অৰ্থাৎ I বুলি ইয়াত ফ্ৰান্সক কোৱা হৈছে হোৱাট ডিড ফ্ৰান্স থিংক অফ ডুইং ইনষ্টেড অফ গোয়িং টু স্কুল স্কুলত যোৱাৰ পৰিৱৰ্তে ফ্ৰান্সে কি কৰিছিল হি থট অফ স্পেণ্ডিং দ্য ডে আউটডোৰ্ছ তেওঁ বাহিৰে বাহিৰে দিনটো কটাব বিচাৰিছিল 21 নম্বৰ কুৱেশ্যন গ'ল 22 নম্বৰ কুৱেশ্যন একৰ্ডিং টু এম হেমেল হোৱাট ৱাজ দ্য গ্ৰেট ট্ৰাভেল অফ এলছাছ 1 মাৰ্কৰ কুৱেশ্যন এই কুৱেশ্যনটো কেতিয়াবা 2 মাৰ্কৰো আহে চ' 1 মাৰ্কৰ কাৰণে আপুনি এইখিনি প্ৰিপেয়াৰ কৰি লওক 2 মাৰ্কৰো আছে আন এটা ভিডিঅ'ত আপোনালোকক দিয়া হ'ব দ্য পিপল অফ এলছাছ কেপ্ট পষ্টপনিং লাৰ্ণিং বা পুট অফ লাৰ্ণিং টিল টুমৰো এনেকুৱা ধৰণৰ 2 মাৰ্কৰ যেতিয়া আমি লিখিম তেতিয়া সেইটো অলপ ডাঙৰকৈ অলপ লিখিব লাগিব দুটা লাইনত 2 মাৰ্কৰ দুটা লাইনত আৰু 1 মাৰ্কৰ কাৰণে এক লাইনতে এনসাৰ লিখিলে হৈ যায় এটা বাক্য লিখিলে হৈ যায় এটা সেন্টেন্স জাস্ট এ ওয়ান সেন্টেন্স হোৱাট ডিড এম হেমেল ডু when he wanted to go fishing he gave the students a holiday okay what was written in the new copies brought by M Hamel 2017 চনত কুৱেশ্যনটো আহিছিল the words French Alsace were written অৰ্থাৎ যেতিয়া এম হেমেলৰ লাষ্ট ডে আছিল বা লাষ্ট লেসন আছিল সেইদিনাখন এম হেমেলে নতুন নতুন কপি লৈ আহিছিল আৰু সেই কপিৰ ওপৰত ধুনীয়াকৈ লিখা আছিল ফ্ৰেঞ্চ এলছাছ ডাঙৰকে লিখা আছিল বিউটিফুল ৰাউণ্ড হিচাপে লিখা আছিল আৰু এইটো হাতেৰে লিখা আছিল ওকে Why did Watcher tell France not to hurry to school? কিয় ওয়াটচাৰে ফ্ৰান্সক কৈছিল যে ইমান খৰখেদা কৰিব নালাগে কিয় কৈছিল He felt France had enough time to reach school. তেওঁ ভাবিছিল যে ফ্ৰান্সৰ হাতত বহুতো সময় আছে স্কুলত উপস্থিত হ'বৰ কাৰণে এই কথাটো What were the usual noises France expected in school? তাৰ পিছত ফ্ৰান্সে কেনেকুৱা ধৰণৰ নইজ এক্সপেক্ট কৰিছিল যেতিয়া তেওঁ স্কুল পাইছিল What were the usual noises? কেনেকুৱা ধৰণৰ হুলস্থুল আছিল ফ্ৰান্স এক্সপেক্টেড ইন স্কুল যে স্কুলৰ আগৰ দিনবিলাকত পুৰা হুলস্থুল ৰাস্তাৰ পৰা হুলস্থুল শুনা গৈছিল কিন্তু সেই সানডে মৰ্নিং কিন্তু সেইদিনাখন সানডে মৰ্নিঙৰ দৰে আছিল কি আছিল হি এক্সপেক্টেড লাউড লেসনছ ডেস্ক নইজেছ এণ্ড দ্য টিচাৰ্ছ ৰুলাৰ ইফালে যে আগৰ ক্লাছবিলাকত যেতিয়া তেওঁ আগদিনা যেতিয়া তেওঁ স্কুলত গৈছিল তেখেতে দেখা পাইছিল যে স্কুলত বহুত হুলস্থুল তাৰপিছত লেসনবিলাক লাউডভাৱে জোৰে জোৰে পঢ়া হৈ আছে আৰু ডেস্ক বেঞ্চৰ টনা আজোৰাৰ শব্দবিলাক শুনা গৈছিল আৰু টিচাৰ কি কৰি আছিল টেবুলৰ ওপৰত তেওঁ চেকনিৰে শুবাই আছিল আৰু এইবিলাক শব্দ তেওঁ ৰাস্তাৰ পৰা শুনা পাইছিল
এইটোৱে ইম্পৰ্টেণ্ট মষ্ট ইম্পৰ্টেণ্ট হোৱাই ডিড এমহেমেল ৰাইট ভাইবলে ফ্ৰান্স অন দ্য ব্লেকবোৰ্ড ফ্ৰান্সে এমহেমেলে কিয় ভাইবলে ফ্ৰান্স লিখিছিল ব্লেকবোৰ্ডত এই কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট গাইজ হি ৰোট ইট টু শ্ব' লাভ এণ্ড প্ৰাইড ফৰ ফ্ৰান্স কিয় লিখিছিল যে ভাল পোৱা আৰু গৌৰৱ দেখাবৰ কাৰণে মৰম আৰু গৌৰৱ দেখাবৰ কাৰণে তেওঁ বৰ্ডত লিখিছিল ভাইবলে ফ্ৰান্স ডাঙৰকৈ লিখিছিল ৱাই ৱেৰ দ্য ভিলেজ ইল্ডাৰ চিটিং অন দ্য বেক বেঞ্চেছ কিয় ভিলেজ ইল্ডাৰ্ছবিলাক বেক বেঞ্চত বহি আছিল দে কেম টু এটেণ্ড দ্য লাষ্ট ফ্ৰেঞ্চ লেচন এণ্ড শ্ব' ৰেচপেক্ট ৱাই ডিড নট এমহেমেল স্কুল ফ্ৰান্স ফৰ বিং লেড ইট ৱাজ দ্য লাষ্ট লেচন এণ্ড এমহেমেল ৱাজ ইম'শ্যনেলি ডিষ্টাৰ্ব চ' গাইজ এইকেইটা আপোনাৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট 1 মাৰ্কৰ কুৱেশ্যন আৰু এটা আছে What change came over France after Emhemel's announcement? France began to respect his language and feel sorry for not learning earlier. So, এই 30টা কুৱেশ্যন 30 কুৱেশ্যন 30টা 1 মাৰ্কৰ কুৱেশ্যন আপুনি যদি ভালদৰে প্ৰিপেয়াৰ কৰি লয় এটা কুৱেশ্যনো পৰীক্ষাত আপোনাৰ কাটা নাযায় গতিকে এই 30টা কুৱেশ্যন আপুনি ভালদৰে লিখি লওক লিখি লৈ কিনে আপুনি অলপ প্ৰেক্টিছ কৰিলে 2 এবাৰ মানে ৰিভাইজ কৰিলে আপোনাৰ কমপ্লিট হৈ যাব তেতিয়া আৰু ইমান আপোনাৰ প্ৰব্লেম নহয় আপোনাৰ 1 মাৰ্কৰ কাৰণে লাষ্ট লেসনৰ পৰা 1 মাৰ্কৰ কাৰণে যি কেইটা কুৱেশ্যন আহিব পাৰে সব কুৱেশ্যন আপোনালোকক দিয়া হৈছে একদম সহজ ভাষাত সিম্পল ভাষাত আৰু এটা সেন্টেন্সত টু দা পইণ্টত আমি এনসাৰটো লিখিবলৈ যত্ন কৰিছো সো গাইজ যদি ভিডিওটো ভাল লাগিছে আপোনালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও